টিপচী চৰাই এজনী হৈও যে ঘূৰি ফুৰিছোঁ সকলোৰে প্ৰেম ভালপোৱা আশীৰ্বাদ পাই মই ধন্য। আজি মোৰ দুখন কিতাপ কবিতাৰ কিতাপ সেউতাৰ মাছবোৰ আৰু চেংগিজ খাৰ জীৱনৰ ওপৰত আধাৰিত জীৱনীমূলক উপন্যাস সিংহকন্যাৰ বুকুৰ কাল হীৰা দুখৰ উন্মোচন কৰিবলৈ মনস্থ হৈছোঁ। মই আজি উপস্থিত সকলো গুণী জ্ঞানীসকলক মই আকৌ এবাৰ প্ৰণাম জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে অসম আৰক্ষী বিভাগৰ এডিশ্যন ডাইৰেক্টৰ জেনেৰেল পুলিচ শ্ৰী KV সিংদেৱ ছাৰক নমস্কাৰ জনাইছোঁ। DIG ছাৰ ডক্টৰ RA লস্কৰ ছাৰ তেখেতক মই নমস্কাৰ জনাইছোঁ। অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ পৰমানন্দ ৰাজবংশী ছাৰকো নমস্কাৰ জনাইছোঁ। ডক্টৰ পূৰ্ণ ভট্টাচাৰ্য ছাৰক নমস্কাৰ জনাইছোঁ। আমাৰ ৰাভা হাছং পৰিষদৰ মুখ্য কাৰ্যবাহী ডাক্তৰ ভৰত চন্দ্ৰ ৰাভা দাদা আহিছে, মোৰ পৰম সৌভাগ্য। আমাৰ ইয়াত অসম সাহিত্য সভাৰ আমাৰ তথা অসম কবি সন্মিলনৰ কাৰ্যবাহী সভাপতি কৰুণাকান্ত বৰ্মনদেৱো আমাৰ মাজত উপস্থিত আছে। মই সকলোকে প্ৰণাম জনাইছোঁ। সকলো কবিকুল সাহিত্য প্ৰেমীকে মই প্ৰণাম জনাইছোঁ। আমাৰ কাৰ্যক্ৰমণিকা মতে প্ৰথমতে বন্তি প্ৰজ্বলন কৰিব আমাৰ শ্ৰদ্ধাৰ ADG শ্ৰী KV সিংদেৱ ছাৰক মই करुणावतारं संसारसारं भुजगेन्द्रहारं सदा वसन्तं हृदयारविन्दे भवानि सहितं नमामि। The occasion to Virat Kukhar son, কাৰণ মোৰ অফিচতে কাৰ্যৰত যি এজনী ইমান সাহিত্য সাধনা কৰিব কৰিছে আৰু কণ্টিনিউৱাছলি কৰিছে, এইটো আমাৰ কাৰণে গৰ্বৰ কথা। আৰু মই অতি প্ৰসন্ন যে তেওঁ আই হেড দ্য ছেকেণ্ড টাইম মোৰ অকেজন হৈছে যে মই ইয়াতে প্ৰেছ ক্লাবত আহিছোঁ। ইয়াৰ আগতেও তেওঁৰ এটা কবিতাৰ বহি তেওঁৰ উদ্বোধনী কৰা হৈছিলে আৰু আজি তেওঁ দুটা বহিৰ আমি চেংগিজ খান and with some social message and context to historic আছে আৰু তাতে উপন্যাস লিখা ইমান সহজ নহয়। So I really appreciate her courage and I wish her good luck.
পাছত ৰুমা ভট্টাচাৰ্যই এটা উদাহৰণ হিচাপে তেওঁ কি কৰিছে যে আমাৰ আগত এটা নতুন দৃষ্টিভংগী আনিবৰ কাৰণে চেষ্টা কৰিছে। গতিকে মই এই কথাখিনিয়ে ক'ব বিচাৰিছোঁ যে এই যিখন সিংহ কন্যাৰ বুকুৰ কাল ইৰাডোখৰ এইখন চিৰদিন থাকি যাব। আমাৰ এই অনুষ্ঠানৰ কথা সকলোৱে পাহৰি যাব আৰু সেইকাৰণে আজি এই দিনটো এই দুখন গ্ৰন্থ মই কবিতাৰ কথা মই নকওঁ। কবিসকলে আৰম্ভণি বুলি ক'লে একেবাৰে শেষ কৰিব নোৱাৰা বিষয়টোৰ নামেই হৈছে কবিতা। গতিকে আমাৰ স্বয়ং কবি সুন্দৰ সুন্দৰ কবিতা তেখেতে লিখিছে। তেখেতেই হাতী মাৰি কেনেকৈ ভুলকা ভৰাই তেখেতে ক'ব, তেখেতলৈ সেইটো মই এৰিছোঁ। কিন্তু আজি মই আপোনালোকক এই কথাখিনিয়ে কৈছোঁ যে এইখন নাতি দীৰ্ঘ এই উপন্যাসখন আপোনালোকে হাতত পঢ়াচোন, অকণমান মানে কিনি পেলাই যিহেতু দেখিব যে ৰুমা ভট্টাচাৰ্যৰ কলমত ভৱিষ্যত আছে, প্ৰতিভা আছে, দক্ষতা আছে। চৰৈপতি আমাৰ ৰুমাই আগবাঢ়ি যাওক, লিখি যাওক আৰু এদিন আমি মামণি বাইদেউ বা অন্যান্য যিসকল শক্তিশালী লেখিকাৰ শাৰীত আমি তেওঁৰ নাম যেতিয়া আমি ল'ম তেতিয়া ভাল লাগিব যে আজিৰ এই দিনটোৰ এই অনুষ্ঠানটোৰ এক সাৰ্থকতা আহিব। ইয়াকে কৈ মই পুনৰ সিংহ কন্যাৰ বুকুৰ কাল ইৰাডোখৰ এইখন আনুষ্ঠানিকভাৱে উন্মোচন হোৱা বুলি ঘোষণা কৰিছোঁ। চিৰচেনে এই মোৰ ভাষা জননী। কবিতাৰ জগতখনত প্ৰতিষ্ঠিত হোৱাটো বৰ সহজ কথা নহয়। এতিয়াও কি বহুতো কবি সামৰিয়ে ল'ব নোখোজে সমালোচকে, তাৰ মাজতো ওলাই আহক প্ৰত্যয়ৰে কি আৰু এটাই সত্য যে আচলতে কৰ্মতহে আমি কৰি যাম, ৰুমাও কৰ্ম কৰি যাওঁ, তাৰ কি ফল সেইটো সময়ে দিব, সেইটো লৈ চিন্তা নকৰি ৰুমাৰ কলম আগবাঢ়ি যাওঁ। পুনৰবাৰ তেওঁলৈ এই দিনটোতে এই পবিত্ৰ মুহূৰ্তত আশীৰ্বাদ যাচি আনুষ্ঠানিকভাৱে তেওঁ তাৰ মাজবোৰ উন্মোচন কৰা হ'ল বুলি কামনা কৰিছোঁ। ধন্যবাদ। ৰুমা ভট্টাচাৰ্যই সেউতাৰ মাছবোৰ উন্মোচন কৰি বিশিষ্ট কবি সমালোচক ৰুমা ভট্টাচাৰ্য ডাঙৰীয়াই এটি সুন্দৰ বক্তব্য আগবঢ়ালে কবিতাৰ ঐতিহ্য আৰু সামৰিক কবিতাৰ সম্পৰ্কে। তেখেতলৈ আমাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আৰু মঞ্চত আন দুগৰাকী বিশিষ্ট ব্যক্তি আছে, মই প্ৰথমে অনুৰোধ কৰোঁ। আমাৰ পৰমানন্দ ৰাজবংশী ছাৰে কৈছে যে আমি তেখেতক মামণি বাইদেউৰ সমানে বা তাতকৈ ওপৰত যত্ন বিচাৰিছোঁ। উপন্যাস সাহিত্যটো আৰু এতিয়া পঢ়িব সকলোৱে পঢ়িব, ময়ো পঢ়িম। ইতিমধ্যে কৈছে উপন্যাস সাহিত্যটো তেওঁ যিটো চেংগিজ খানৰ ওপৰত এটা বিশ্ববিজয়ী বীৰ এই পুৰুষজনৰ ওপৰত উপন্যাস লিখিবলৈ সাহস কৰা প্ৰথম উপন্যাসখন
ইয়াৰ কাৰণে কিমান তথ্য আহৰণ কৰিব লাগিব। মানুহৰ জনগোষ্ঠীয় এই মংগোলীয় মানুহবিলাকৰ স্বভাৱ চৰিত্ৰ খাদ্য সেই সময়ৰ আজিৰ পৰা হাজাৰ হাজাৰ বছৰ আগত সেই সমাজখনৰ ভিতৰত সোমাই পৰি সেই সমাজখনৰ চৰিত্ৰ অধ্যয়ন কৰি সেইবিলাকক আজিৰ মানুহৰ মগজুলৈ ঠেলি দিয়া, আমাৰ মানুহৰ হৃদয়লৈ ঠেলি দিয়া, সেইটো এটা কম সাহসৰ কাম নহয়। মই ভাবোঁ যে এনেকুৱা এটা কাম ৰুমাই হাতত লৈছে আৰু ইয়াক সফলভাৱে ৰূপায়ণ কৰিব পাৰিছে বুলি আমাৰ ৰাজবংশী ডাঙৰীয়াই ইতিমধ্যে ব্যক্ত কৰিছে। সেইফালৰ পৰা মই অভিনন্দন জনাইছোঁ, ৰুমা ভট্টাচাৰ্যক অভিনন্দন জনাইছোঁ। ৰুমা ভট্টাচাৰ্য আগুৱাই যাওক, প্ৰকাশকক মই ধন্যবাদ জনাইছোঁ। যথেষ্ট সুন্দৰকৈ এই কিতাপখন ছপা কৰি উলিয়াইছে। নিশ্চয় ৰাইজে আদৰি ল'ব। ইতিমধ্যে আগৰ যিবিলাক কাব্যগ্ৰন্থ ৰাইজে আদৰি লৈছে, আমি গম পাওঁ। আৰু আজিৰ যিখন গ্ৰন্থ আজি উন্মোচন হ'ল, এই দুয়োখন কিতাপ অসমৰ ৰাইজে নিশ্চয় আদৰি ল'ব। ইয়াকে কামনা কৰি পুনৰবাৰ ৰুমা ভট্টাচাৰ্যৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি মই বৰ বক্তব্য ধন্যবাদ ৰাভা ডাঙৰীয়া। আৰু ৰুমাক মই জানো আজি 4 বছৰৰ পৰা একেলগে আমি অসম কবি সন্মিলনত কবিতাৰ কাম কৰি আছোঁ। সেই কবিতা পুথিখন উন্মোচনৰ সভাখনত মই যাম বুলি সোমাইছোঁ। অসমত মই সাহিত্য সভাত জিলা সম্পাদক হৈ থকাতেই অসমত মই এটা চেঞ্চাছ চলাইছিলোঁ। অসমত কিমান কবিতা লিখা মানুহ আছে, কবিতাৰ লগত জড়িত মানুহ আছে। আৰু আমালৈ আহিছিলে যে প্ৰায় 32,000তকৈ অধিক লোকে কবিতা চৰ্চা কৰে। আমাৰ হাতত তথ্যখিনি আছে। আমি এইবাৰ অসম কবি সন্মিলনৰ ফালৰ পৰা এখন কবিকক উলিওৱাৰ চেষ্টা এটা চলাম। কিমান দূৰ সাফল্যমণ্ডিত হ'ব। বাইদেউক মই শুভেচ্ছা জনাইছোঁ যে তেখেতে দুখন গ্ৰন্থ হেৰি কৰিছে, কবিতাৰ গ্ৰন্থ আৰু উপন্যাস তেখেতে লিখিছে। মই আৰু আশা কৰিছোঁ যে ভৱিষ্যতেও তেখেতে লিখি থাকিব। আৰু এইটো চেংগিজ খাৰ এই গ্ৰন্থটোৰ জৰিয়তে তেখেতে চেংগিজ খাৰ হিষ্ট্ৰীটো অসমৰ সাধাৰণ ৰাইজলৈকে লৈ যাব পাৰিছে। এনে সাধাৰণ ৰাইজে চেংগিজ খানৰ বিষয়ে বিশেষ নাজানিবও পাৰে, কিয় বেছিভাগ হিষ্ট্ৰী কিতাপ বা সেইবিলাক জেনেৰেলি ইংলিছত আছে বা বেলেগ ভাষাত আছে। বাইদেউৰ এই কিতাপখনৰ জৰিয়তে এটলিষ্ট মানুহে ৱৰ্ল্ড হিষ্ট্ৰী আৰু চেংগিজ খান হিষ্ট্ৰীৰ বিষয়ে জানিব পাৰিব। মই বাইদেউক আকৌ এবাৰ শুভেচ্ছা জনাইছোঁ। আৰু তেখেতৰ ভৱিষ্যতেও যাতে তেনেকৈ কিতাপ লিখি থাকে, কবিতা লিখি থাকে, সেইটোৱে আশা কৰি মই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। আৰু ৰুমাক পাওঁ আৰু চব কামবিলাক কৰি থকাৰ মাজতেই গোটেই দিনটো কিতাপো পঢ়ি থাকে, কিন্তু অফিচৰ কাম ইমানখিনি চম্ভালি লয়, মানে কোৱা নাযায়। কিবা হ'লে বিআই অফিচৰে ৰুমাক মাত, কিবা হ'লে ৰুমাক মাত, এনেকুৱা কথাবিলাক। আৰু তাৰ মাজতে যে ইমান লেখা মেলা কৰে, তাৰোপৰি নিজৰ ল'ৰা ছোৱালী মানে ঘৰখনত চলোৱা, ঘৰৰ বাকী কাম কাজ কৰাবিলাকে ধৰি এই সাহিত্য চৰ্চা কৰি ইমানখিনি যে আগবাঢ়িব পাৰিছে, সেইকাৰণে মই আকৌ তেখেতক ধন্যবাদ জনাইছোঁ। ৰুমা ভট্টাচাৰ্য
ডাঙৰীয়ানীয়ে যি সৃষ্টি কৰিছে এই সৃষ্টি আমিও তেওঁৰ ছ'চিয়েল মিডিয়াত তেওঁৰ সৃষ্টিবিলাক পঢ়িছোঁ আৰু তেওঁৰ কবিতাৰ ইতিমধ্যেই বহুত সমালোচনা হৈছে আৰু কবিতাবোৰ যি শব্দ প্ৰক্ষেপণ আৰু কবিতাৰ ব্যঞ্জনা প্ৰতীক এইবিলাক শলাগিবলগীয়া পূৰ্ণ ভট্টাচাৰ্য ডাঙৰীয়াই কৈছেও গোটেইখিনি কথা। গতিকে তেখেতক আজিৰ এই অনুষ্ঠানত মই তেখেতক আজি শলাগ লৈছোঁ আৰু শুভেচ্ছা জনাইছোঁ। এইখিনিৰ ওপৰত মই বক্তব্য সমাধান কৰিছোঁ।